হাইকোৰ্টে যিখিনি প্ৰমাণ পত্ৰ লৈ পেলাই ৰায় দিছে সেইটো আমি সন্মান জনাব লাগিব। আমি ভাল পাইছোঁ যেনক হিৰাসুৰেণীয়া যে 10 বছৰ এনেকুৱা ভুৱা চাৰ্টিফিকেট দি পেলাই আমাৰ BTC বাকী ৰাজ্যক দুৰ্ভোগ বনাইছে, ইয়াৰ পানিছমেণ্টটো সি পাব লাগে। এতিয়া কেনেধৰণে BPF উপকৃত হ'ব? নাই, হিৰাসুৰেণীয়া থাকিলেও নাথাকিলেও এইবাৰ 2024 যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, এতিয়া এই এপ্ৰিলৰ পৰা মে এই 2 মাহত মুঠতে আমাৰ কোকৰাঝাৰটো মে'ৰ 7 তাৰিখত ইয়াত একো প্ৰভাৱ নেপেলাই। এইবাৰ হিৰাসুৰেণীয়া যদিও থাকিলে হয় আমাৰ কোকৰাঝাৰ লোকসভাত হিৰাসুৰেণীয়াত কোনো প্ৰভাৱ নপৰিলে হয়। তথাপি ভোটাৰসকল কোনফালে? ভোটাৰ আমাৰ লগতে আছে, ভোটাৰ আমাৰ লগতে আছে, চব আহি গ'ল। হিৰাসুৰেণীয়াৰ যিমান যিখিনি ভোটাৰ আছে আগতে আহি গৈছে আমাৰ তাত, আৰু সি ভুৱা চাৰ্টিফিকেট লৈ পেলাই এনেকুৱা কৰাটো ঠিক হোৱা নাই। আইনগতভাৱে যিখিনি শাস্তি পাব লাগে ইয়াক দিলে হ'ল। আমি বাহিৰত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে, কেনেকুৱা পাইছে ইয়াত? নাই, ইয়াত এই দুহিত আহি পেলাই মই খুব মৰম পাইছোঁ বুলি আমি ক'ব পাৰোঁ। খুব ভাল, ৰাইজে যথেষ্ট মানে সন্মান দিছে আমাক, আৰু যিখিনি ৰেচপেক্ট কৰিব লাগে দল হিচাপে এইটো খুব ভাল। মুঠতে কৈ পেলাই শেষ কৰিব লাগে। নিৰ্বাচনী প্ৰচাৰ চলাইছে। নাই, কোকৰাঝাৰ লোকসভাত আপুনি মোদী ডাঙৰীয়া আহক, অমিত শ্বাহ আহক, CM ছাৰ যাওক, কোকৰাঝাৰ লোকসভাত একো প্ৰভাৱ নপৰিব। BPFৰ লগত মানে কণ্টেষ্ট কৰিব পৰা দল আজিলৈকে কোকৰাঝাৰ লোকসভাত নাই। আগত UPPL হ'ব নেকি ভাবিছিলোঁ, কিন্তু এতিয়া 0। নিৰ্বাচনৰ পিছত আপোনালোকে ইণ্ডিয়া মজুৰত থাকিবনে NDA? নাই, আমি কাৰো লগত নাই। ইলেকশ্যন হওক, ৰিজাল্ট আহক, ইয়াৰ পিছত দলে চিন্তা কৰিব। নাই, এইটো সবসময় একে নাথাকে। আমি ৰিজাল্টটো পাই লওক, ইয়াৰ পিছত আমি দলে চিন্তা কৰিব। মুঠতে দৰং ওদালগুৰিটো 100% আমি জিকি আছোঁ। ঠিক আছে।